নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যেহেতু মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে পান কোম্পানীৰ এটা নতুন প্ৰজাতিৰ শালি ধানৰ বীজ মানে মই ডেমো কৰিছিলোঁ আমাৰ মাটিত, আমাৰ খেতিত, আৰু সেই ধানটো মই আগৰ ভিডিঅ'ত আপোনালোকক বহুকেইবাৰ দেখুৱাইছোঁ। মই শেষৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত লৈ আহিছোঁ কাৰণ যিহেতু মই কৈছিলোঁ যে ধান চপোৱাৰ পাছত কেনেকুৱা হয় ধানবিলাক মই দেখুৱাৰ কাৰণে মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিম বুলি যিহেতু মই আপোনালোকৰ ওচৰত কথা দিছিলোঁ, আৰু সেইবাবে আজি মই আমাৰ খেতি পথাৰখনত আকৌ আহিছোঁ। আচলতে এই প্ৰজাতিটোৰ নাম হৈছে মাম্বা 848। মই আগৰ ভিডিঅ'ত আপোনালোকৰ ওচৰত উল্লেখ কৰিছিলোঁ। এইটো হ'ল পান কোম্পানীৰ নতুন প্ৰজাতিৰ শালি ধানৰ বীজ মাম্বা 848। আৰু ধানটো কেনেকুৱা হৈছে মই আপোনালোকক অলপ দেখুৱাওঁ, আপোনালোকে চাব। এইটো ধান চাওক, ধানটো কেনেকুৱা হৈছে আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব। এই ধানটো চাওক, সেইবিলাক চাওক কেনেকুৱা হৈছে। খুব ভাল প্ৰজাতিৰ ধান, কিন্তু এই ধানটোৰ এটা কথা হৈছে কি, এই ধানটো লাহি নহয়, ধানটো মতা। কিন্তু এই ধানৰ যিবিলাক খুব দীঘল দীঘল, মোৰ ভিডিঅ' স্ক্ৰীণত চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। খুব দীঘল দীঘল, আৰু এটা অনুমান কৰিব পাৰি 20ৰ পৰা 28 মন পৰ্যন্ত বিঘা প্ৰতি ইয়াক মানে উৎপাদন কৰিব পাৰি বুলি এটা অনুমান কৰিব পাৰি। কিন্তু ধানটো লাহি নহয়, ধানটো হৈছে মতা, মানে খুব ভাল প্ৰজাতিৰ। কাৰণ আমাৰ গোৱালপাৰা জিলাত বিশেষকৈ আমাৰ এই দলগুমা অঞ্চলত মই আৰু আন এজন কৃষকক, এই দুজনক কোম্পানীৰ পৰা মানে আমি ডেমো লৈছিলোঁ আৰু কেনেকুৱা হয় চালোঁ। কিন্তু ধানটো বেয়া নহয়, ভাল। কিন্তু ইয়াৰ যিটো দিন, এই ধানৰ যিটো দিন মোটামুটি 160ৰ পৰা 165 দিন। যেনেকৈ ৰঞ্জিত ধান আপোনালোকে ৰোপণ কৰিলে 155ৰ পৰা 160 দিন, ঠিক তেনেকৈ এই ধানটো 160ৰ পৰা 165 দিন লাগে। অলপ দীঘলীয়া সময় হয়, কিন্তু ৰঞ্জিতৰ লগত একেলগে ৰুব পাৰি। কিন্তু ধানটো ভাল, বেয়া নহয়, উৎপাদন বহুত পাব পাৰি। যিহেতু ধানটো মতা, সেইকাৰণে উৎপাদনটো বেছি হ'ব। কাৰণ আমাৰ ইয়াত যিবিলাক আন কৃষকসকল আছে, এই ধানটো দেখি খুব পচন্দ কৰিছে। পান কোম্পানীৰ মাম্বা 848 এই ধানটো খুব পচন্দ কৰিছে। বহুত কৃষকে মোক কৈছে অহাবাৰ তাৰমানে তেওঁলোকক মই যোগান ধৰিব লাগিব এই ধানটো ৰোপণ কৰাৰ কাৰণে। খুব ভাল ধান, মানে খুবেই ভাল উৎপাদন। 25ৰ পৰা 28 মন পৰ্যন্ত বিঘা প্ৰতি মানে পাব পাৰি আৰু। গতিকে মই আপোনালোকক এইখিনি দেখুৱালোঁ, আৰু মই বেছি নকওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাব। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।